কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ। যোৱাকালি আমি শ্ৰীমদ ভাগৱত গীতাৰ দুটা শ্লোক ইয়াত আলোচনা কৰিছিলোঁ, 47 আৰু 48। আজি আমি আকৌ দুটা বা তিনিটা শ্লোক আলোচনাৰ কাৰণে লৈছোঁ আৰু এয়া 49 শ্লোকৰ পৰা 49। দুৰেণ গাবাৰম কৰ্ম বুদ্ধি যোগত ধনঞ্জয়া বুদ্ধৌ শৰণম অনিচ্ছ কৃপণাঃ ফলহেতৱঃ। হে ধনঞ্জয়, কাম্য কৰ্ম নিষ্কাম কৰ্মতকৈ তেনেই নিকৃষ্ট। অৰ্থাৎ বেদাদি যি বেদবিহিত যি কাম্য কৰ্ম, যাগ যজ্ঞ পূজা পাতল তপ জপ তীৰ্থব্ৰত, এই কৰ্মবিলাক আচলতে নিষ্কাম কৰ্মতকৈ নিকৃষ্ট বুলি ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে আৰু কৈছে এতেকে তুমি সমত্ব বুদ্ধিৰ আশ্ৰয় লোৱা। সমত্ব বুদ্ধিৰ আশ্ৰয় মানে হৈছে জয় পৰাজয়, প্ৰাপ্তি অপ্ৰাপ্তি, কুশল অকুশল, নাইবা মংগল অমংগল। আৰু দ্বিতীয় কথা হৈছে কোনো কৰ্মফলত আসক্তি নকৰিবা। আৰু তৃতীয় কথা হৈছে যে কৰ্ম বন্ধনৰ কাৰণ বুলি জানি কৰ্ম ত্যাগ কৰাৰ কথাও তুমি নাভাবিবা বা তাতো আসক্ত নহবা। সমত্ব বুদ্ধিৰ আশ্ৰয় হ'ল এইটোৱে যে কৃষ্ণক সমৰ্পিত হৈ কৃষ্ণৰ প্ৰীতিৰ অৰ্থে কৃষ্ণৰ কৰ্ম বুলি সমস্ত কৰ্ম তেওঁকে স্মৰণ কৰি তেওঁৰ গুঞ্জক লীলা স্মৰণ শ্ৰৱণ কীৰ্তন স্মৰণ কৰি যাব লাগে আমি। কাৰণটো কি বোলে, যিসকলে ফলাকাংক্ষী হৈ কৰ্ম কৰে তেওঁলোক দীন অৰ্থাৎ দীন কৃপাৰ পাত্ৰ হয়, কৃপাৰ পাত্ৰ। আৰু 50 নম্বৰ শ্লোকত কৈছে, ইয়াৰ আগতেও কৈছিল ব্যৱসায়িকা বুদ্ধি বা নিশ্চয়িত্মিকা বুদ্ধি, যাৰ দ্বাৰা আমি নিশ্চয় কৰোঁ। সেইটো কি, বুদ্ধিযুক্ত জাহাতিহ উভে সুকৃত দুষ্কৃতে তস্মাৎ যোগায় যুজ্যস্য যোগঃ কৰ্মসু কৌশলম। ইয়াত কৈছে যে নিশ্চয়িত্মিকা বুদ্ধি অৰ্থাৎ আমাৰ মনৰ 4টা অৱস্থা। ভাগৱত মতে অনাদিপাতন মহাপুৰুষ গুৰুজনাই কৈছে অনাদিপাতনত যে মনৰ 4টা অৱস্থা। মন যিয়ে সংকল্প বিকল্প কৰে, বুদ্ধি যিয়ে নিশ্চয় কৰে, অহংকাৰ মন আৰু বুদ্ধিয়ে লগ লাগি কৰা কৰ্মত যেতিয়া মই মোৰ কৰে, মই কৰিছোঁ মোৰ, তাক অহংকাৰ বুলি কয়। আৰু যেতিয়া সৎকৰ্ম কৰিবলৈ মনে আৰম্ভ কৰে তাৰ নাম চিত্ত বুলি কৈছে। এতিয়া ইয়াত কৈছে যে নিশ্চয়িত্মিকা বুদ্ধি যুগত নিষ্ঠাবান যিসকল নৰ অৰ্থাৎ মনুষ্য, ইহলোকত পাপ পুণ্য দুয়োকে পৰিত্যাগ কৰে। পৰিত্যাগ কৰে মানে কাৰণটো হৈছে যেতিয়া নিষ্ঠাবান হ'ব কৃষ্ণত, ঈশ্বৰত নিষ্ঠাবান হ'ব, তেতিয়া নিশ্চিতভাৱে কি কৰিব বোলে, পাপো নকৰে পুণ্য নকৰে। কাৰণ যিহেতু ফল কামনাত আকাংক্ষা কৰি কৰ্ম নকৰে, গতিকে পুণ্য অৰ্জন নহয়। আৰু যিহেতু কৰ্ম সমস্ত হৰিত সমৰ্পিত হৈ কৰে, গতিকে পাপো নহয়। আৰু সেইকাৰণে তুমি সমত্ব বুদ্ধিৰূপ যোগ অনুষ্ঠান কৰা, অৰ্থাৎ কোনো ফল আকাংক্ষাও নকৰিবা, নাইবা কৰ্ম ত্যাগৰ কথাও তুমি নাভাবিবা। কিয় বোলে, কিয়নো কৰ্ম ত্যাগ কৰিব কোনেও ক্ষণ মাত্ৰৰ কাৰণেও নোৱাৰে। কৰ্মৰ ভিতৰত বুদ্ধিযুক্ত কৰ্মৰ কৌশলেই যোগ। এতিয়া চাওক, ভাগৱত আৰু গীতাৰ মূল উদ্দেশ্যই হৈছে যিহেতু কৰ্মই বন্ধনৰ কাৰণ, গতিকে আমি কেনেকৈ কৰ্ম কৰিলে আমি সেই কৰ্মৰ দ্বাৰা বন্ধনত নপৰোঁ। এইহেন দুৰ্লভ মনুষ্য জন্ম পাই এইহেন ভাৰতবৰ্ষত, বিশেষকৈ কলি যুগত, আৰু এই নৰতনু পায়ো
আমি যাতে কৰ্মৰ জৰিয়তে অনাদি জন্ম যিবিলাক কৰ্ম কৰি কৰি আমি কৰ্মবন্ধনত পৰি আছোঁ, যাতে আমি এই কৰ্মবন্ধনত নপৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু তাৰে উপদেশ দিছে শ্ৰীমদ্ ভগৱত গীতা আৰু শ্ৰীমদ্ ভাগৱত মহাপুৰাণত। কৰ্ম কেনেকৈ কৰিলে আমি বন্ধনত নপৰোঁ। কেনেকৈ নপৰোঁ বোলে, যেতিয়া আমি কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন। গতিকে কৰ্মত কি কৰাত যে তোমাৰ কৰ্মত অধিকাৰ আছে, কিন্তু কৰ্মফলত তোমাৰ অধিকাৰ নাই। গতিকে যিহেতু তোমাৰ কৰ্মফলত অধিকাৰ নাই, তুমি কৰ্মৰ ফল সম্বন্ধে আসক্তি নকৰি তুমি কৰ্ম কৰা। আৰু কি বোলে, মা কৰ্ম ফল হেতুৰ ভূমাতে সংঘস্ত বিকৰ্মাণি। আৰু যিহেতু কৰ্মই বন্ধনৰ কাৰণ, জ্ঞানীবিলাকৰ দৰে যদি ভাবোঁ আমি কৰ্ম যিহেতু বন্ধনৰ কাৰণ, গতিকে আমি কৰ্ম নকৰোঁ, সেইটোও নকৰিবা। তুমি কৰ্ম নকৰাৰ প্ৰতিও আসক্ত নহ'বা। গতিকে তুমি কৰ্মৰ ভিতৰত বুদ্ধিযুক্ত কৰ্মৰ কৌশলে যোগ, অৰ্থাৎ কেনেকৈ বুদ্ধিযুক্ত কৰ্ম কৰিব লাগে সেই কৌশলটো আমি কাৰ পৰা শিকিব লাগিব বোলে, আমি শিকিব লাগিব সৎসংগত, সাধুৰ সংগত। ভগৱান কৃষ্ণ ইয়াতে গুৰু আৰু ইয়াত অৰ্জুন হৈছে শিষ্য। আৰু দ্বিতীয় অধ্যায়ৰ 7 নম্বৰ শ্লোকতে তেওঁ কৈছে, শিষ্যস্তেহম সাধি মাম তাম প্ৰপন্ন। সেই কৃষ্ণ, মই তোমাৰ এতিয়ালৈকে সুখী আছিলোঁ, কিন্তু এতিয়া আৰু সুখী নহয়, তুমি মোৰ গুৰু, মই তোমাৰ প্ৰপন্ন শিষ্য। অৰ্থাৎ কৰ্মৰ কৌশলেই হৈছে যোগ। কৰ্ম কৰিব জনাটোৱে হৈছে যোগ। কৰ্মজম বুদ্ধিযুক্তা হি ফলম ত্যক্তা মনীষিণঃ জন্মবন্ধ বিনিৰ্মুক্তাঃ পদম গচ্ছন্ত নাময়ম। ইয়াত কৈছে যে সমত্ব বুদ্ধি যোগ পৰায়ণ জ্ঞানীসকলে, সমত্ব বুদ্ধি যোগ পৰায়ণ জ্ঞানীসকলে কৰ্মজনিত ফলত আবদ্ধ নহয়। কাৰণ তেওঁলোকে নিজৰ কৰ্ম বুলি নকৰে বা কোনো ফলাসক্ত হৈ নকৰে। কৰ্ম কি কৰে তেওঁলোকে? ঈশ্বৰ বুদ্ধিত কৰ্ম, ঈশ্বৰত সমৰ্পণ কৰি ঈশ্বৰ বুদ্ধিত কৰ্ম কৰে। গতিকে যিহেতু কৰে, সেইকাৰণে কি হয় যে সৰ্বপ্ৰকাৰ বিঘ্ন ৰহিত পৰম পদ বা মুখ্য পদ প্ৰাপ্ত হয় সেইসকলে। কাৰণ কৰ্ম তেওঁলোকৰ কাৰণে বন্ধনৰ কাৰণ নহয়। সেই কৰ্মই ঈশ্বৰত সমৰ্পিত হৈ একশৰণ হৈ যেতিয়া ঈশ্বৰৰ কৰ্ম বুলি কৰিব, তেতিয়া সেই কৰ্মৰ পৰা না পাপ উৎপন্ন হয় না পুণ্য উৎপন্ন হয়। বৰং অনাদি জন্মৰ যি কৌটি কল্পৰ যি পাপ, সেই পাপৰ বিনাশ কৰে। আৰু বিনাশ কৰি যেতিয়া এনেধৰণে কৰ্ম ঈশ্বৰৰ সমৰ্পিত হৈ ঈশ্বৰৰ গুণ নাম যশ লীলা শ্ৰৱণ কীৰ্তন স্মৰণ কৰি কৰি যাব, তেতিয়া আনকি পুণ্যও নাশ হয়। কিয়নো বোলে পুণ্যও পাপৰ নিচিনা বোজা। যেনেকৈ পাপ বোজা, আমি নৰক ভুগিব লগা যন্ত্ৰণা, তেনেকৈ পুণ্য বোজা। পুণ্য বোজা কেনেকৈ হয় বোলে, পুণ্য থাকিলেও তুমি ভোগ কৰিব লাগিব। আৰু সেইকাৰণে সাত্বিক কৰ্ম পৰ্যন্ত বন্ধনৰ কাৰণ, সত্য গুণত থকা পৰ্যন্ত বন্ধনৰ কাৰণ। আৰু সেইকাৰণে ভাগৱত গীতাত কৈছে, ভাগৱততো কৈছে, তুমি কি কোৱা? নিস্ত্ৰয়ী গুণ্য ভৱ অৰ্জুন। তুমি তিনিও গুণৰ ওপৰত শুদ্ধ সত্য গুণলৈকে তুমি আৰোহণ কৰা। আৰু শুদ্ধ সত্য গুণলৈকে আৰোহণ কৰাৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰত একান্ত শৰণাপন্ন হৈ ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে সমস্ত ঈশ্বৰৰ কৰ্ম বুলি কৰি যাব লাগিব। গতিকে ইয়াত কৈছে সমত্ব বুদ্ধিযোগ পৰায়ণ জ্ঞানীসকলে কৰ্মজনিত ফলত আবদ্ধ নহয় আৰু সৰ্বপ্ৰকাৰ বিঘ্ন ৰহিত পৰম পদ বা মুখ্য পদ প্ৰাপ্ত হয়। এতিয়া কোনোবাই ক'ব পাৰে মোকতো মুক্তি নালাগে, বোলে বৰ সুন্দৰ। আমি যদি ভাগৱতৰ দ্বাদশ স্কন্ধৰ ব্ৰহ্ম উপদেশ যি পৰীক্ষিতক দিছে, সেই অধ্যায়টো যদি পঢ়োঁ, তেতিয়া আমি গম পাম যিটো ব্ৰহ্ম সেহি মই, যিটো মই সেহি ব্ৰহ্ম, মই পৰমাত্মা আত নাইকে সন্দেহ, দেহতেহে আছো মই নহৈতো দেহ। গতিকে মই কোন বোলে, মই আত্মা, মই ব্ৰহ্মৰ অনুচিত, মই ব্ৰহ্মৰ অনুচিত। গতিকে মই দুটাকৈ হ'ব পাৰে, মুখ্যটো পামেই, মুখ্য প্ৰাপ্তি হ'বই, মই বাঞ্ছা কৰোঁ বা নকৰোঁ,
মুখ্য প্ৰাপ্তি হ'ব ভাগৱত যদি চায় তেনেহ'লে দেখিব প্ৰত্যেকে কিবা নহয় কিবা প্ৰকাৰৰ মুক্তি পাইছে যেনেকৈ কপিল দেৱহূতি আইয়ে জীৱন মুক্ত হৈছে যেনেকৈ শিশুপালে চাচুৰ্য মুক্তি পাইছে তেনেকৈ প্ৰত্যেকে কিবা নহয় কিবা মুক্তি পাইছে কিন্তু মুক্তিক বাঞ্ছা নকৰি কেৱল ভকতি অমীয়া সুখ কাৰণে প্ৰাপ্তিৰ কাৰণে আনন্দ হিন্দুত মজাৰ কাৰণে সেৱা ৰসাৰ যি সেৱা সুখ প্ৰাপ্তিৰ কাৰণে যদি আমি ঈশ্বৰৰ ভজনা কৰি যাওঁ তেনেহ'লে দেখিব যে আমি প্ৰত্যেকেই ঈশ্বৰৰ কিংকৰ হৈ ঈশ্বৰৰ সেৱাত প্ৰবৃত্ত হ'ম আৰু সেই যি আনন্দ সেই যি সুখ কোনো সুখৰ তুলনা নাই আৰু সেইকাৰণে কৈছে যত স্বৰ্গ সুখ তাতো মুখ্য সুখমূল ভকতৰ সংগৰ অল্প কনুইকে তুল যিমানবিলাক সুখ আছে তাৰ ভিতৰত মুখ্য সুখ মূল কিন্তু মুখ্য সুখতকৈও শ্ৰেষ্ঠ হৈছে ভকতৰ সংগ গতিকে সেইকাৰণে কৈছে শুভ আৰু অশুভ উভয় কৰ্মই বন্ধনৰ কাৰণ শুভ অশুভ সমস্ত কৰ্মই বন্ধনৰ কাৰণ গতিকে অশুভ কৰ্মৰ ফল নৰক শুভ কৰ্মৰ ফল স্বৰ্গাদি প্ৰাপ্তি স্বৰ্গ নৰক একোৱে মুখ্য নহয় অৰ্থাৎ মুখ্য সুখতকৈও নিকৃষ্ট মুখ্য সুখতকৈও ই নিকৃষ্ট আৰু স্বৰ্গ প্ৰাপ্তি হ'লেও চিনে পুণ্য মৰ্তলোকে বৈশান্তি অৰ্থাৎ পুণ্য ক্ষয় হোৱাৰ লগে লগে পুনৰ আমি এই ধৰাধামলৈ বা এই লোকলৈ আহি কৰ্মবন্ধন অনুযায়ী বা কৰ্মফল অনুযায়ী আমি নানা জনিত জন্মি মৰিম আৰু নানা দুখ কষ্ট প্ৰাপ্তি কৰিম সেইকাৰণে যদি এইহেন দুৰ্লভ মনুষ্য জন্ম পাই আমি যদি তাৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ সংসাৰ ব্যাধিৰ পৰা যদি পৰিত্ৰাণ পাব নোৱাৰোঁ কাৰণ সংসাৰ ব্যাধিৰ একমাত্ৰ মহৌষধ হৈছে শ্ৰীমদ ভগৱদ গীতা আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ কিন্তু তাত মহাপুৰুষ গুৰুজনাই কৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে সৎ সংগ সবাৰে মূল জানিবা নিশ্চয় এজন সাধুৰ সংগ ল'বই লাগিব এজন যদি সাধুৰ সংগ নলয় যিজন সাধুই কি জানে বোলে যি তত্ত্বজ্ঞানী হয় নিজেও তত্ত্বক জানিছে সেইকাৰণে আতা পুৰুষ যিসকল আতা বুলি কয় উপাধি দিয়া হয় সেই আতাসকলে যেনে মহাপুৰুষ গুৰুজনাক বড় আতা মাধৱদেৱ মহাপুৰুষক চত আতা হৰিহৰ আতা পদ্ম আতা নাৰায়ণ দাস ঠাকুৰ আতা মথুৰা দাস বুঢ়া আতা মানে তেওঁলোকে নিজেও ঈশ্বৰ তেওঁলোকৰ হৃদয়ত নিৰ্মল চিত্তত প্ৰকাশিত হৈছিল আৰু তেৰাসৱে তেওঁলোকৰ সান্নিধ্যত অহাজনকো কি কৰিব পাৰে বোলে কৃষ্ণ প্ৰকাশিত কৰিব পাৰে হৃদয়ত চিত্ত নিৰ্মল কৰাব পাৰে গতিকে যেহেতু চিত্ত নিৰ্মল কৰিব পাৰে সেইসকল আতা পুৰুষ আৰু আন এচাম হ'ল কি বোলে যিসকলে নিজে দৰ্শন প্ৰাপ্তি কৰিছে ঈশ্বৰৰ কিন্তু আনক কৰাব নোৱাৰে সেইসকলক আতৈ উপাধি দিয়া হৈছিল এতিয়া ইয়াত কৈছে সেইকাৰণে অৰ্জুনক যদাতে মোহ কলিলম বুদ্ধিৰ ব্যতীতৰিচ্ছিতি তদা গন্তাসি নিৰ্বিদম শ্ৰুতব্যস্য শ্ৰুতস্য চ যেতিয়া তোমাৰ বুদ্ধিত অন্তকৰণ অজ্ঞান ৰূপ কলুষ নাথাকিব তেতিয়া তুমি কি হ'বা বোলে শ্ৰোতব্য আৰু শ্ৰুত কৰ্ম ফলত বৈৰাগ্য বুদ্ধি প্ৰাপ্ত হ'বা ব্ৰহ্ম উপদেশত সেই একে কথাই কৈছে দ্বাদশ স্কন্ধত কি কৈছে যে যেতিয়ালৈকে চিত্ত নিৰ্মল নহয় অৰ্থাৎ এক হৰণ মানে হৈছে চিত্তত মাত্ৰ এটাই ভাৱ সেইটো ভাৱ কি যে মই প্ৰতিটো মুহূৰ্তত কেৱল কৃষ্ণৰ নামে শ্ৰৱণ কীৰ্তন স্মৰণ আৰু কৃষ্ণৰ কৰ্মই কৰিম তাত ব্যতিৰেক অন্য ভাৱ নোপোজে শৰীৰৰ স্বভাৱে কৰ্ম কৰাব কিন্তু মনৰ ভাৱ একমাত্ৰ ক'ত থাকিব গোবিন্দত থাকিব যেনেকৈ গোপীবিলাকে সমস্ত গৃহস্থৰ গৃহকৰ্ম কৰিছিল কিন্তু ভাৱ ক'ত কৃষ্ণত প্ৰতিটো মুহূৰ্তত আনকি দধি মথতে কৃষ্ণৰ গুণানুকীৰ্তন কৰি ৰৈ গৈছিল গমে নাপায় যে দধি মঠিব লাগে গমে নাপায় এনেকুৱা ভক্ত
তাক কয় ভগৱত ভক্তি। আৰু আমি অধমবিলাকে মোৰ নিচিনা অধমে কৰি আছোঁ সংসাৰ ভক্তি। আমাৰ চিত্ত নানা প্ৰকাৰৰ সাংসাৰিক ভাৱৰ দ্বাৰা পৰিপূৰ্ণ হৈ আছে। যেতিয়ালৈকে পৰিপূৰ্ণ হৈ আছে তেতিয়ালৈকে না ভক্তি, না বিৰকতি, না মুক্তি একোই প্ৰাপ্তি নহ'ব। গতিকে ভগৱত ভক্তি মানে ইয়াতেও ক'লে সেই যেতিয়া তোমাৰ বুদ্ধিত অজ্ঞান ৰূপ যেনেকৈ দীপ প্ৰজ্বলিত কৰাৰ লগে লগে সেই কোঠালিটোৰ অন্ধকাৰ নাশ হয়, তেনেকৈ এজন সাধুৰ সংগত যেতিয়া আমি আধ্যাত্মিক জ্ঞান অৰ্থাৎ শ্ৰীমদ ভগৱত গীতাৰ জ্ঞান, শ্ৰীমদ ভাগৱত মহাপুৰাণৰ জ্ঞান যেতিয়া আমি আয়ত্ত কৰিম, তেতিয়া কি হ'ব যে আমাৰ এই যি গৃহটো, যাক গৃহ বুলি কৈছে একাদশ স্কন্ধত ভগৱান কৃষ্ণই উদ্ধৱৰ আগত, এই শৰীৰৰূপী গৃহটোৰ অজ্ঞান অন্ধকাৰ নাশ হ'ব। আৰু যেতিয়া অজ্ঞান অন্ধকাৰ নাশ হ'ব তেতিয়া এই হৃদয়তে বেলেগৰ পৰা নাহে, এই হৃদয়তে ঈশ্বৰ সাক্ষাৎ দৰ্শন দিব, তেওঁ প্ৰকাশিত হ'ব। আৰু সেইকাৰণে আমাৰ উদ্দেশ্য হ'ব লাগে কেনেকৈ আমি ঈশ্বৰক একান্ত মনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোৱাৰ দৰে এক শৰণ হৈ যদি আমি শ্ৰৱণ কীৰ্তন স্মৰণ ধৰ্ম যদি আমি সাধন হিচাপে লওঁ, তেনেহ'লে আমি সাধনাত উৎকৰ্ষ সাধন কৰিম আৰু কেৱল প্ৰকৃত যি পৰম সুখ, সেই পৰম সুখ প্ৰাপ্তি হ'ব। আজিলৈকে আমি ইয়াতে সমাপ্ত কৰিছোঁ। অহাকালি পুনৰ আমি আলোচনা কৰিম। কৃষ্ণ।